নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ মুছলমানসকলৰ বাবে কেইবাটাও ডাঙৰ খবৰ আহি পৰিছে লগতে অতি শীঘ্ৰে মহিলা কোটাৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে অৰুণোদয় আঁচনিত আপুনি আবেদন কৰিছে নেকি যদি আপুনি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা নাই তেনে ক্ষেত্ৰত সেই সুবিধা আপুনি লাভ কৰিব তাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 2,000 কোটি টকা PM কিষাণৰ 19 নম্বৰ কিস্তি টকা আপুনি পোৱা নাই নেকি কেৱল এয়াই নহয় কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ঘৰ নোপোৱা প্ৰত্যেকজন ব্যক্তিয়ে লাভ কৰিব নতুনকৈ চৰকাৰী ঘৰৰ সুবিধা লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ অসম আইনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে অধিবক্তা কপিল চিব্বালৰ পোষ্টত থকা চৰকাৰ শক্তিশালী যুক্তিৰে কপিল চিব্বাল আজি আহিব নেকি ডাঙৰ খবৰ হিন্দু বৰ্ডত মুছলমান নাই মুছলমান বৰ্ডত হিন্দু কিয় এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে কপিল চিব্বালে চৰকাৰে কিয় আৰু কি ভিত্তিত ওয়াকফ বৰ্ডত এন্ট্ৰি কৰিব বিচাৰিছে হিন্দু ব্যক্তি এনেবোৰ শক্তিশালী যুক্তিৰ পাছত আৰু ডাঙৰ প্ৰশ্ন কৰিছে কপিল চিব্বালে শক্তিশালী পোষ্টত পইণ্ট ৱাইজ যুক্তি দিছে কপিল চিব্বালে কি হ'ব ওয়াকফ আইনক লৈ উচ্চতম ন্যায়ালয়ৰ আজিৰ শুনানিত ইতিমধ্যে এছচিৰ শক্তিশালী ৰূপত পইণ্ট টু পইণ্ট যুক্তি দিলে মুছলমান পক্ষৰ অধিবক্তাই সলনি কৰিব নোৱাৰিব ওয়াকফ সম্পত্তিৰ স্থিতি এছচিয়ে দিছিল আদেশ চৰকাৰ বাধ্য হ'বনে সিদ্ধান্ত সলনি কৰিবলৈ এনেকুৱাকৈ এটা ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে আদালতৰ প্ৰশ্ন পূৰ্বতে এই আইন পঞ্জীয়নৰ দৰকাৰ আছিল নেকি কপিল চিব্বালৰ উত্তৰ আইনত প্ৰত্যক্ষভাৱে উল্লেখ আছে পঞ্জীয়নৰ কথা 1.5 ঘণ্টাতকৈ অধিক সময় ধৰি চলি আছে যুক্তিযুদ্ধ আদালতে কেৱল 3টা বিষয়তহে ৰায় ৰাখিব কিন্তু কপিল চিব্বালৰ দাবী আমি সকলো বিষয়ত যুক্তি দাঙি ধৰিম 20 কোটি মুছলমান হৈ চৰকাৰী পক্ষৰ হৈ যুঁজ দিছে অধিবক্তা কপিল চিব্বালে অধিবক্তা কপিল চিব্বালৰ যুক্তিত এইবাৰ নচিৰ চৰকাৰী পক্ষৰ অধিবক্তা মুছলমানৰ অধিকাৰক লৈ প্ৰশ্ন নিমাত হৈ পৰিছে চৰকাৰী পক্ষ ওয়াকফ আইনে মুছলমানৰ লগত ন্যায় কৰিছে মুছলমানৰ ধৰ্মীয় বিষয়ত হস্তক্ষেপ কৰিছে আৰু এনে হলে মুছলমানে হেৰুৱাব অধিকাৰ কিন্তু কোনো পক্ষই এনে হ'বলৈ দিব নোৱাৰি কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে ইয়াৰ বিষয়ত জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিবলগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেন্ট কৰি জনাই দিব আৰু নেক্সট আপডেট নিশ্চয় সম্পূৰ্ণকৈ পাই থাকিবলৈ এনেকুৱাকৈ চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব তাৰ পিছত অসমবাসী ৰাজুক চৌৰাচমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিনামূলীয়া চৰকাৰী ঘৰৰ তালিকাত নাম নাই নেকি আপোনাৰ মুকলি হল ফোন নম্বৰ ফোন কৰি দিব পাৰিব আপুনি অভিযোগ দিলে ল'ব লগে লগে ব্যৱস্থা ফোন নম্বৰ কেইটা হৈছে চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ ফোন নম্বৰ মুকলি কৰিছে এইকেইটা ফোন নম্বৰ এতিয়াই সেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনতে সো কি ফোন নম্বৰ মুকলি কৰিছে সম্পৰ্কে স্ক্ৰীনত দেখা পাইছে এইকেইটা নম্বৰ সেভ কৰি ৰাখক আপোনাৰ মোবাইলত হোৱাটছআপ নম্বৰ মুকলি কৰিছে চৰকাৰৰ ফালৰ পৰা আৰু হেল্পলাইন নম্বৰ মুকলি কৰিছে চৰকাৰৰ ফালৰ পৰা আৰু আন এটা নম্বৰ হৈছে এটা পৰি সেভ কৰি লওক এটা হৈছে শেষৰ নম্বৰ ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব পাৰিব গণপৰ অভিযোগ দিব পাৰিব এতিয়া আপুনি যদি তালিকাত আপোনাৰ নামটো নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে তাৰ পিছত অসমবাসী ৰাজুক চৌৰাচমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা গ্ৰেজুৱেট হলে প্ৰতি মাহতে লাভ কৰিব 2,500 টকা 2025 বৰ্ষত উত্তীৰ্ণ স্নাতক শিক্ষাৰ্থীসকলে এবছৰৰ বাবে দিয়া হ'ব এই সাহায্য অথবা 25,000 এককালীন টকা প্ৰদান কৰা হ'ব অক্টোবৰ মাহৰ পৰাই লাভ কৰিব এই ধনৰাশি সাজু কৰক আপোনাৰ যাৱতীয় নথিপত্ৰ জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে শিক্ষাৰ্থীক দিয়া হ'ব এই ধনৰাশি 25 কোটি টকা খৰচ হ'ব এই জীৱন প্ৰেৰণা আঁচনিত ৰাজ্যৰ স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা অহা মাহৰ 1 তাৰিখৰ পৰা আপুনি আবেদন কৰিব পাৰিব জীৱন প্ৰেৰণা আঁচনি তাৰ পিছত অসমবাসী ৰাজুক চৌৰাচমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচনত প্ৰতিশ্ৰুতি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচন শেষ হৈছে পঞ্চায়ত নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি শীঘ্ৰে পূৰণ কৰিব চৰকাৰে 700 টকাতে লাভ কৰিব ৰন্ধন গেছ 300 টকাকৈ হেৰা পাব ৰন্ধন গেছৰ মূল্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা যিসকল ব্যক্তিৰ ঘৰত গেছ কানেকশ্যন আছে সেইসকল লাভ কৰিব 250 টকাতে গেছ কানেকশ্যন কলাক্ষেত্ৰত অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে
বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।